মই বহু দিনৰ পৰা অসমৰ ৰাইজক কৈ আছো USTMটো হৈছে জাল আৰু প্ৰবঞ্চনাৰ এটা থলী। যেতিয়া বিতৰ্ক হৈছিলে তেওঁ কি কৈছিলে যে যিটো তেওঁৰ টম্ব আছে বোলে লাগিলে মই টম্বটো ভাঙি দিম, আজিলৈকে ভাঙিলে জানো? গতিকে অসমত যিসকল ব্যক্তিয়ে USTMক ছাপোৰ্ট কৰে তেওঁলোকে এটা কথা বুজিব যে এই ব্যক্তিজনৰ ওপৰত OBC চাৰ্টিফিকেট নকল কৰি লোৱাৰ অভিযোগ আছে। দ্বিতীয়তে এই ব্যক্তিজনে মেডিকেল এডমিশ্যনত জাল আৰু জুৱা চুৰি কৰাৰ অভিযোগ আছে। তেওঁৰ লগত থকা যিগৰাকী মহিলা সেই কালি লগে লগে ৱেবছাইটৰ পৰা তেওঁৰ নাম তাম গুচাই দিছে, সেই মহিলাগৰাকীও কালি দিল্লী আৰক্ষীৰ প্ৰবঞ্চনাৰ গোচৰত জালত পৰিছে। সেইকাৰণে মইতো আমাৰ অসমৰ সনাতনী সমাজক আহ্বান জনাম যে আপোনালোকে USTMত নপঢ়িব। কেতিয়াবা গোটেই ৩-৪ বছৰৰ পঢ়াৰ চাৰ্টিফিকেট একেলগে কেতিয়াবা নোহোৱা হৈ যাব। নিজকে দিব হৈছে মহবুবুল হকৰ টকাৰ যিটো আমদানি, সেই টকাৰ আমদানিও আল কায়দাৰ লগত জড়িত সংগঠন এটাৰ পৰাই প্ৰথম হৈছিলে। তাৰ সম্পূৰ্ণ তথ্য আমাৰ লগত আছে আৰু সেইকাৰণে মই কৈ আছো যে USTMক পেট্ৰনাইজ কৰাটো আমি বাদ দিব লাগে।